হয় কাজিৰঙাৰ ষষ্ঠ সংযোজনৰ মাজেৰে যোৱা 15 নং ৰাষ্ট্ৰীয় ঘাইপথত আজিৰে পৰা স্পীড লিমিট লগোৱা হৈছে কাৰণ যিসমূহ বন্য জীৱ-জন্তু সেই বন্য জীৱ-জন্তুসমূহ ইতিমধ্যে কাজিৰঙাৰ ভিতৰত হোৱা যি বানৰ বাবে আচলতে এই ওখ ঠাইলৈ এতিয়া ঢাপলি মেলিছে আৰু ইয়াৰ পিছতে এতিয়া বিশ্বনাথ জিলা প্ৰশাসনে আজি দেখিবলৈ পোৱা গৈছে যে এক নিৰ্দেশনা জাৰি কৰিছে আৰু এই যি খেৰবাৰীৰ পৰা যি লাহৰীজানলৈকে যি পথছোৱা এই পথছোৱাত নিষেধাজ্ঞা জাৰি কৰা হৈছে ইয়াত কোনো ধৰণৰ যান বাহন ৰখাব নোৱাৰিব বা হৰ্ণ বজোৱা বা যি অভাৰটেক কৰা সেইসমূহ ইয়াত কৰিব নোৱাৰিব আৰু ইতিমধ্যে দেখিবলৈ পোৱা গৈছে ইয়াৰ পিছতে এতিয়া বন বিভাগ তৎপৰ হৈ পৰিছে কাৰণ এইটো হৈছে এটা এনিমেল কৰিডৰ ইয়াত হৰিণাই হওক বা হাতীয়ে হওক বিভিন্ন বন্য জীৱ-জন্তু ইয়াত আচলতে অহা যোৱা কৰে ইয়াত দেখিবলৈ পোৱা গৈছে যে ইয়াত বাহনসমূহ ৰখা ইয়াত তেওঁলোকক বুজোৱা হৈছে দেখিবলৈ পোৱা গৈছে যে বাহনৰ চালকসকলক বুজোৱা হৈছে যে ইয়াত যি গতি 40 কিলোমিটাৰতকৈ অধিক যাতে নকৰে তাৰ বাবে বাহনসমূহক ইয়াত আচলতে নিষেধাজ্ঞা জাৰি কৰা হৈছে আৰু ইয়াৰ পিছতে এতিয়া দেখিবলৈ পোৱা গৈছে যে এনেধৰণে এই যি বন বিভাগৰ লোকসকল আছে সেই যি বন্য জীৱ-জন্তুৰ সুৰক্ষাৰ বাবে এতিয়া দেখিবলৈ পোৱা গৈছে এনেধৰণে তেওঁলোকে এয়া 15 নং ৰাষ্ট্ৰীয় ঘাইপথত এয়া তেওঁলোকে আচলতে টহল দিছে আৰু এই মুহূৰ্তত ৰেঞ্জাৰ আছে আমি ৰেঞ্জাৰৰ পৰা জানিবলৈ যত্ন কৰিম খেৰবাৰীৰ পৰা লৈ পেলাই আপোনাৰ যোনটো লাহৰীজানৰ মোনাবাৰী এই চাহ বাগিচা অঞ্চলত মানে প্ৰত্যেক বছৰে আপোনাৰ বানাক্ৰান্ত আমাৰ যিমান বনৰীয়া জীৱ-জন্তু এইফালেদি পাৰ হৈ যোৱা দেখা যায় তো সেইকাৰণে আমি যাতে একো বিপদ বা বিঘিনি নহওক বা কোনো মৃত্যুমুখত পশু বা অন্য জীৱ-জন্তুৰ কিবা ক্ষতি নহওক সেইকাৰণে আমি এনেকুৱা ব্যৱস্থা প্ৰশাসন আৰু আমাৰ অসম চৰকাৰ আৰু বন বিভাগৰ যুটীয়াভাৱে আমি এনেকুৱা এটা পদক্ষেপ লৈছোঁ আৰু আমি এটা জাৰি কৰা হৈছে এইটো অঞ্চলত যাতে যিমান আমাৰ যান বাহন আছে 40 কিলোমিটাৰ ঘণ্টা তাতকৈ ওপৰ যাতে নেযায় মই এইটোকে ৰাইজক আহ্বান কৰিম যে এইটো জেগা পাৰ হৈ যাওঁতে তেওঁলোকে যাতে নিজৰ গতিবেগ কম কৰি 40তকৈ ওপৰ যাতে নেযায় আৰু বিনা কাৰণত ইয়াত পাৰ্কিং বা নকৰে আৰু তাকে মই ৰাইজক আহ্বান কৰিম যিসকলে নিয়ম উলংঘা কৰে বা বন্য জীৱ-জন্তুসমূহক এনেধৰণে কিছু আঘাতপ্ৰাপ্ত কৰে নিয়ম উলংঘা কৰি পেলাই গতিকে সেইসকলৰ ক্ষেত্ৰত কিবা ব্যৱস্থা গ্ৰহণ কৰিব হয় তেওঁলোকৰ ওপৰতো এটা বিহিত ব্যৱস্থা লোৱা হ'ব সেইকাৰণে মই বাৰে বাৰে কৈছোঁ যে তেওঁলোকে যাতে এই নিয়ম যোনখিনি আছে এই বানপানী সময়ত যাতে এইটো মানি চলে দেখিবলৈ পোৱা গৈছে ইয়াত এনিমেল কৰিডৰ আছে হাতীয়ে হওক বা হৰিণাই হওক ইয়াত কিন্তু পাৰ হয় এই ৰাষ্ট্ৰীয় ঘাইপথৰ মাজেৰে হয় এইটো অঞ্চল যিহেতু মানে অকল বানপানী সময়তে নহয় এনেই এনেকুৱা সময়তো ধৰক মানে হাতী হওক বা কিবা হওক এই পাৰ হয়ে সেইকাৰণে এইটো অঞ্চল আমি সেইকাৰণে এই বানপানী সময়ত এইটো বিশেষকৈ বেছি হোৱা দেখা যায় আৰু যোৱা বছৰো এইটো অঞ্চলত আমি এনেকুৱা ধৰণৰ পদক্ষেপ লৈছিলোঁ আৰু সেইক্ৰমে এই বছৰো আমি এনেকুৱা পদক্ষেপ লৈছোঁ ধন্যবাদ জনাইছোঁ এই আছিলে আচলতে ৰেঞ্জাৰ আৰু আমি জনাইছোঁৱে যে 15 নং ৰাষ্ট্ৰীয় ঘাইপথত আজিৰে পৰা আচলতে স্পীড লিমিট লগোৱা হৈছে লাহৰীজানৰ পৰা খেৰবাৰীলৈকে স্পীড লিমিট লগোৱা হৈছে আৰু ইয়াত বনকৰ্মীসকলক দেখিবলৈ পোৱা গৈছে তেওঁলোকে আচলতে ইয়াত পহৰা দি আছে আৰু এই যিটো অঞ্চল এইটো হৈছে বন্যপ্ৰাণী আশ্ৰয় গ্ৰহণ কৰা বা এনিমেল কৰিডৰ আৰু এই এনিমেল কৰিডৰৰ মাজেৰে এতিয়া গাড়ী চলাওঁতে আচলতে সকলোৱে এতিয়া স্পীড লিমিট 40 কিলোমিটাৰৰ ওপৰত আচলতে লগাব বা গাড়ী চলাব নোৱাৰিব আৰু ইয়াৰ পিছতে এতিয়া দেখিবলৈ পোৱা গৈছে যে এনেধৰণে বনকৰ্মীসকলে ইয়াত টহল দিছে আৰু যি নিষেধাজ্ঞা সেই নিষেধাজ্ঞা অমান্য কৰা যিসমূহ বাহন আছে সেই বাহনসমূহৰ ক্ষেত্ৰত বিহিত ব্যৱস্থা ইয়াত গ্ৰহণ কৰা হ'ব আৰু এনেধৰণে এতিয়া কাজিৰঙাৰ ষষ্ঠ সংযোজনৰ মাজেৰে পাৰ হৈ যোৱা এই 15 নং ৰাষ্ট্ৰীয় ঘাইপথত বন্যপ্ৰাণী সুৰক্ষাৰ বাবে বন বিভাগৰ লোকসকলে পহৰা দিয়া দেখিবলৈ পোৱা গৈছে আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ